ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কিন্তু ৰাশি অনুসৰি আজি কিছু ক্ষেত্ৰত 4 ৰাশি অত্যন্ত সাৱধান হ'ব। দৈনিক ৰাশিফল ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আগষ্ট মাহৰ, আজি হৈছে 20 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি তিথি হ'ব শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ, তাৰপিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব ইন্দ্ৰযুগ, তাৰপিছতে বৈদিক যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৰ্বকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগড়, মৰণত দ্বীপদোষ। আজি যোগিনী ঈশান কোণত। আজি সূৰ্য উদয় হ'ব 5:01, সূৰ্যাস্ত সম হ'ব 5:51। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়ি যোৱা হওক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। ওম নমঃ শিৱায়। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে এই সময়খিনি যথেষ্ট ব্যস্ত হৈ পৰিব বুলি কৈছে। ঘৰতে বিশেষ অতিথি আগমনৰ সৈতে আজিৰ দিনটোত পাৰ হ'ব পাৰে বুলি কৈছে। আপুনি আপোনালোকৰ ব্যস্ত দৈনন্দিন জীৱনৰ পৰা কিছু সময় পাব জিৰণি আৰু আনন্দৰ বাবে বুলি কৈছে, বা ভাল এটা ফূৰ্তিৰ বাবে বুলি কৈছে। যদি কোনো পে'মেণ্ট বাকী আছে, টকা পইচা বাকী আছে, তেন্তে বিশেষকৈ অলপ যদি কষ্ট কৰে বা দাবী কৰিলে বা আপোনালোকে পাবলগীয়া ধনখিনি পোৱাৰ ক্ষেত্ৰত যদি আপোনালোকে অলপ কষ্ট কৰে, তেন্তে ঘূৰাই পোৱা যাব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ যিটো পৰিৱেশ, ঘৰৰ পৰিৱেশ বা পৰিয়ালৰ যি পৰিৱেশ আপোনালোকৰ সজীৱ আৰু উল্লাসিত হৈ থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব আৰু সেইখিনি প্ৰয়োজন আছে। একে সময়তে ধ্যান ৰাখিব, কিবা এটা বিশেষকৈ আপোনালোকৰ মনত বিশেষকৈ আপোনালোকৰ কনফিউজন থাকিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি খং আৰু ক্ৰোধৰ পৰা আঁতৰি থাকক। যিমান পাৰে খং ৰাগ বা ক্ৰোধৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ লাগিব বুলি কৈছে, নহ'লে সমস্যাত পৰিব পাৰে। সময় অনুসৰি নিজৰ যি আচৰণ আৰু ৰুটিনত নমনীয় হোৱাটো আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ। অচিনাকি মানুহৰ লগত কোনো ধৰণৰ যোগাযোগৰ পৰা আঁতৰি থকাটোৱেই উত্তম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে, মনোনিৱেশ কৰি বিক্ষিপ্ততা পৰিহাৰ কৰিব লাগে বুলি কৈছে। গতিকে ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। ষ্টুডেণ্টসকলে, ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ নিজৰ পঢ়া শুনাৰ লাইফটো আগবঢ়াই নিব, কেনেকৈ আপুনি ছাকচেছ হ'ব, ভাল এটা ৰিজাল্ট আনিব, সেই ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। আৰু বিভিন্ন ধৰণৰ বিশেষকৈ আপোনালোকৰ কম্পেৰেটিভ এক্সামত বিশেষকৈ আপোনালোকে পাৰ্টিচিপেট কৰক, কিছু অংশগ্ৰহণ কৰিলে উপকৃত হ'ব। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আৰু সমস্যা আহিব পাৰে বুলি কৈছে। গতিকে ব্যৱসায়ীসকলে অলপ সাৱধান হ'ব, কঠোৰ পৰিশ্ৰম কৰি যাওক, নিশ্চয়কৈ ভাল হ'ব। দিনটো মধ্যভাগৰ মাজৰ পৰা বিশেষকৈ হঠাতে কামবোৰ স্বয়ংক্ৰিয়ভাৱে হ'বলৈ আৰম্ভ কৰিব পাৰে। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে হয়তো লাভজনক চুক্তিত উপনীত হ'ব পাৰে, ভাল এটা চুক্তিত উপনীত হ'ব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত সাৱধান হৈ চলিবই লাগিব ব্যৱসায়ত। সৰু সৰু ভুলেও আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে কিবা এটা সৰু এটা কাম বা সৰু এটা আপোনালোকৰ মিষ্টেকে কিন্তু কিবা এটা সমস্যাত বা বিপদত পেলাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে সতৰ্কতা বা সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ যি পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ কাম সমীন অগ্ৰগতি নিশ্চিত হ'ব। প্ৰেমৰ সম্পৰ্কত কিছুমান সংঘাতৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে অলপ সাৱধান হ'ব, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছৰ সমস্যা হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে। কেৱল লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে। মাংস বিশেষকৈ আপোনালোকৰ মঙহ বেছি আপোনালোকে নাখাব, চৰ্বিযুক্ত খাদ্য বেছি নাখাব। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ মেঘ ৰাশি জাতক জাতিকাসকলে চেষ্টা কৰাটো উচিত। আজি শুভ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। বৃষ ৰাশি। ওম নমঃ শিৱায়। এই দিনটোত আপুনি ধৰ্মীয় কিছু আপোনালোকৰ ভ্ৰমণৰ বাবে বিবেচনা কৰিব পাৰে, যাব পাৰে বুলি কৈছে। আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আলোচনা হ'ব পাৰে বুলি কৈছে। ইয়াত উপযুক্ত সমাধান আপোনালোকে বিচাৰি পোৱাৰ সম্ভাৱনা আছে। যদি কোনো বিতৰ্কিত সম্পত্তি সমস্যা আছে, যি ধৰণৰ সম্পত্তিক লৈ মাটি বাৰী হওক বা সম্পত্তি লৈ আপোনালোকৰ মাজত সমস্যা আছে, সেইখিনি কিন্তু আপোনালোকৰ কৈছে যে মধ্যস্থতাৰ জৰিয়তে কাৰোবাৰ মধ্যস্থতা বা জনা শুনা মানুহৰ বিশেষকৈ পৰামৰ্শ বা সমাধানত আপোনালোকে যাওক বুলি কৈছে। ভাল হ'ব বা নিশ্চয়কৈ মধ্যস্থতাৰ জৰিয়তে সমাধান হ'ব পাৰে।
গম্ভীৰ পাৰিবাৰিক বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণভাৱে আলোচনা কৰা হ'ব। যিখিনি চিৰিয়াছ মেটাৰ, যিখিনি চিৰিয়াছ আপোনালোকৰ কথা বতৰা সেইখিনি ঘৰখনত আলোচনা হ'ব বুলি কৈছে। ইতিবাচক ফল দেখিব। একে সময়তে কৈছে যে আজিৰ দিনটোত যদি আপুনি কিবা এটা অৰ্জন কৰে, কিবা এটা যদি লাভ কৰে, তেন্তে অতিমাত্ৰা চিন্তা নকৰিব। সঠিক সময়ত সঠিক কাম নকৰিলে কিন্তু আপোনালোকৰ ক্ষতিহে হ'ব পাৰে। গতিকে যিটো সময়ত যিটো কাম, সেইটো কামটো আপোনালোকে গুৰুত্ব দিয়ক। আজি বিশেষকৈ যদি সঠিক সময়ত সঠিক কামখিনি নকৰে, লোকচান হ'ব। গতিকে এই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ বৃষ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। বৰ্তমান সময়টো হৈছে সময় কাৰো বাবে ৰৈ নাথাকে। সময়ত কাম কৰিলেহে আপুনি ছাকচেছ হ'ব, সফল হ'ব। গতিকে এই দিশত কিন্তু সদায় আপোনালোকে অলপ হ'লেও গুৰুত্ব দিব, ছিৰিয়াছনেছ লাগিব বুলি কৈছে। ধ্যান ৰাখিব, যদি আপুনি কিবা এটা অৰ্জন কৰে তেতিয়া অতিমাত্ৰা চিন্তা নকৰিব। সঠিক সময়ত সঠিক কাম নকৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। নিজৰ আচৰণত ধৈৰ্য আৰু কোমলতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। পুৰণি সম্পত্তি এটা বিশেষকৈ সমস্যা এতিয়া যে সমাধান হোৱাটো অলপ কঠিন হ'ব পাৰে। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তৰ পৰা আঁতৰি থাকক। যিকোনো সিদ্ধান্ত খৰখেদাকৈ তৎক্ষণাত আপোনালোকে ল'ব নালাগে বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাৰ্যকলাপে গতি লাভ কৰিব, কিন্তু এতিয়াৰ বাবে আয় স্বাভাৱিক হৈ থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পুৰণি মতানৈক্যবোৰ সমাধান হ'ব বুলি কৈছে। যি ধৰণৰ আগৰ পৰা কিবা এটা সৰু ধৰণী হৈ আছিল বা মতানৈক্য ভুল বুজাবুজি হৈছিল, সেইখিনি ঠিক হ'ব। যিকোনো ধৰণৰ অংশীদাৰিত্ব সম্পৰ্কীয় বাবে সময় অনুকূল। বহুতো নতুন কামৰ তথ্য আজি লাভ কৰাৰ সম্ভাৱনা আছে। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা অলপ লঘু হ'ব, যাৰ ফলত বাকী থকা কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰাৰ আজি সুযোগ পোৱা যাব পাৰে বুলি কৈছে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা অত্যধিক ব্যস্ততাৰ ক্লান্তিৰ বাবে বিশেষকৈ সময় দিব নোৱাৰিব পাৰে। বৈবাহিক জীৱনতো ঠিক এইদৰে আপোনালোকৰ পৰিয়ালত সময় উচৰ্গা কৰিব নোৱাৰিব পাৰে, কিন্তু ট্ৰাই কৰিব। আজি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ ইচ্ছা শক্তিশালী কৰিব বুলি কৈছে। যেতিয়া ইজনে সিজনৰ পৰা ছাপোৰ্ট পাব, ভাল ভাল আইডিয়া পাব, কামখিনিৰ ক্ষেত্ৰত ছাপোৰ্ট পাব, মনত কনফিডেঞ্চ আহিবই, তেতিয়া আপুনি আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে যিসকলৰ সমস্যা আছে, সেইসকল লোকে বিশেষকৈ সাৱধান হ'ব লাগে। বৰ্তমান সময়ত আজি বেমাৰ আজাৰ হৈ আছে যদি কিছু ক্ষেত্ৰত আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক। ঔষধৰ লগতে আপোনালোকে যোগাসন, ব্যায়াম, জীৱনশৈলী পৰিৱৰ্তনৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। শুভ ৰং হৈছে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক লাভৰ বাবে এটা পৰিস্থিতিৰ বিকাশ ঘটিছে। ইয়াৰ ফলত আপোনালোকৰ স্থবিৰ কামে গতি লাভ কৰিব। ভূমি বা বাহনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে। আপোনজনৰ পৰা সমৰ্থন অব্যাহত থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিসকলে কম্পেৰেটিভ এক্সামৰ বাবে বা বিভিন্ন ধৰণৰ এক্সামৰ বাবে চেষ্টা কৰিছে, বহুত বেছি কষ্ট কৰিছে, বিশেষকৈ তেওঁলোকে কষ্ট আৰু কৰিব লাগিব আৰু নিজৰ শৰীৰটোক প্ৰেছাৰ বেছি নিদিব। ধুনীয়াকৈ নৰ্মেলি আপোনালোকে পঢ়ক বুলি কৈছে। বিষয়বস্তুবোৰ বুজি নাপালে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব, ভাল হ'ব। কঠোৰ পৰিশ্ৰমৰ ফলত তেওঁলোকে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস আৰু প্ৰচেষ্টা দুয়োটাই বাঢ়িব বুলি কৈছে আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱহাৰিক পন্থাই বজাই ৰাখক। বৰ্তমান বিত্তীয় বিষয়ত আপোচ এৰাই চলিব লাগে বুলি কৈছে। আত্মীয়ৰ সৈতে সুসম্পৰ্ক বা ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰাটো প্ৰয়োজন আছে। ঘৰৰ মানুহখিনিৰ লগত আপোনালোকে মিলা প্ৰীতি সেইখিনি লাগিব আৰু সেইখিনি প্ৰয়োজন আছে। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিশেষকৈ আপোনালোকে বিবাদত আপোনালোকে নপৰিব, বিবাদ পৰিহাৰ কৰক। শান্ত আৰু সংযত আচৰণ বজাই ৰাখক। ব্যৱসায় দৃষ্টিকোণৰ পৰা অভিজ্ঞ ব্যক্তিৰ সহায়ত ব্যৱসায়িক সিদ্ধান্ত লোৱাটো সহজ হ'ব। অৱশ্যে কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এইবোৰ অতিক্ৰম কৰিবলৈ অধিক পৰিশ্ৰম আপোনালোকৰ প্ৰয়োজন আছে। চাকৰি আৰু ব্যৱসায়ৰ বাবে চেষ্টা কৰাৰ যুৱক যুৱতীসকলে কিছু আশাৰ দেখিব। ধৈৰ্য ধৰি কাম কৰক বুলি কৈছে। আজি পৰিয়ালৰ লোকে সহায় কৰিব। বন্ধুসকলেও শক্তি আৰু সহায় আগবঢ়াব। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাবলৈ কিছু লোকে সুযোগ পাব। ইজনে সিজনৰ অনুভৱক বুজি পাব, মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব, সুখ দুখত লগ দিব বুলি কৈছে। ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব, সন্দেহ বেছি নকৰিব প্ৰেমত, নহ'লে আপোনালোকৰ পাৰ্থক্য বা আপোনালোকৰ মাজত বিভেদ আহিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক ৰোগ যেনে কিছু লোকৰ কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব। গৰম পানী খাব, কিছু কুহুমীয়া গৰম পানী, আৰু প্ৰদূষণযুক্ত ঠাইলৈ বেছিকৈ নাযাব। গতিকে ধ্যান ৰাখিব। শুভ ৰং হৈছে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আজি বৃহস্পতিৰ বাৰৰ দিনটো ভালদৰে পাৰ হওক, তাৰে কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি, দিনটো মিশ্ৰিত দিন বুলি কৈছে। সাৱধান হ'লে সমস্যাবোৰ সোনকালে সমাধান হ'ব। পাৰিবাৰিক বা ব্যক্তিগত বিষয়ত হৃদয়ৰ সলনি আপুনি বিশেষকৈ মনেৰে সিদ্ধান্ত লওক। আৱেগত যিকোনো সিদ্ধান্ত নল'ব। চিৰিয়াছলি আপোনালোকে নিজৰ মনৰ নিজৰ বিচাৰ বিবেচনাৰে সিদ্ধান্ত লওক বুলি কৈছে ব্যক্তিগত বিষয় বা পাৰিবাৰিক বিষয়ত। গতিকে সাৱধান হ'ব। ইয়াৰ ফলত আপুনি উন্নত ফলাফল পাব। যেতিয়া ভাবি চিন্তি সিদ্ধান্তবোৰ ল'ব আপুনি তাৰ ৰিজাল্টটো পজিটিভ পাব। আধ্যাত্মিক কামত কিছু সময় কটালে আপোনালোকৰ আত্মবিশ্বাস দৃঢ় হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ সফলতাক লৈ কোনো ধৰণৰ সন্দেহৰ পৰা আঁতৰি থাকিব লাগে। কিবা এটা বাধা আহিলে এই ৰাশি জাতক জাতিকাসকল অৰ্থাৎ কৰ্কট ৰাশি জাতক জাতিকাসকলে শান্ত হৈ থাকক আৰু তাৰ সলিউশ্যন বিচাৰক বুলি কৈছে। ভুলত যিকোনো সিদ্ধান্ত নল'ব। কোনো নতুন বিনিয়োগ কৰাৰ আগতে, ক'ৰবাত টকা পইচাৰ বিনিয়োগ কৰাৰ আগতে বা কিবা এটা বস্তু লওঁতেও কিনোতেও ভালদৰে গৱেষণা কৰিব, চাই ল'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মৰ বা ব্যৱসায়ৰ বাবে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে। বহুদিনৰ পৰা চেষ্টা কৰি অহা কাম এটাও আজিৰ দিনটোত সফল হ'ব। আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা কিছু সমস্যা আহিব পাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ কামৰ বোজা কমি যোৱাৰ লগে লগে কিছু পৰিমাণে হ'লেও আপোনালোকৰ সকাহৰ হুমুনিয়াৰ কাঢ়িব বুলি কৈছে। আজি আপোনালোকৰ কামৰ পৰিকল্পনা কৰিলে নিজৰ যিখিনি কৰণীয় কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত যদি পৰিকল্পনা কৰি কামখিনি কৰে লাভজনক হ'ব। বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ইয়াৰ ফলত আপোনালোকৰ ঘৰখনত নেতিবাচক প্ৰভাৱো পৰিবলৈ পাৰে। গতিকে পৰিবলৈ নিদিব। বাহিৰৰ মানুহে আপোনালোকৰ বৈবাহিক জীৱনত যাতে কোনো ধৰণৰ সমস্যাৰ ক্ৰিয়েট কৰিব নোৱাৰে, প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰে, তাৰ প্ৰতি কিন্তু আপোনালোকে সতৰ্কতা বা সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে। প্ৰেমত শুভ দেখা পোৱা গৈছে। আজি বন্ধু বান্ধৱীৰ সৈতে ক'ৰবাত পিকনিকৰ পৰিকল্পনা বা ঘূৰিবলৈ যোৱা প্লেনিং থাকিব কিছু লোকৰ। আজি গাড়ী মটৰ চলাওঁতে বহুত বেছি সাৱধান হওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৰ্ম আৰু ব্যক্তিগত সমস্যাই মানসিক আৰু শাৰীৰিক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। শান্তিপূৰ্ণভাৱে আজি পৰিস্থিতি পৰিচালনা কৰিবলৈ চেষ্টা কৰক। যিটো পৰিস্থিতিৰ সন্মুখীন মাজে আপোনালোকে আগবাঢ়িব সেই পৰিস্থিতি আপোনালোকে যাতে কোনো ধৰণৰ খেলি মেলি নহয় বাটত, তাক এডজাষ্ট কৰি তাক আপোনালোকে শান্তিপূৰ্ণভাৱে পৰিচালনা কৰি মেইনটেনেঞ্চ কৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। নিশ্চয়কৈ ভাল হ'ব। শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হওক। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো সুন্দৰভাৱে পাৰ হওক। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে দৈনন্দিন আপোনালোকৰ মানসিক চাপৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব। যেতিয়া ঘনিষ্ঠ বন্ধুক লগ পাব, আত্মীয় মানুহক, বিশ্বাসী মানুহক লগ পাব, যিখিনি আপোনালোকৰ মানসিক চাপ আছিল তাৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ অনুভৱ কৰিব বুলি কৈছে। আৰু কামত ভালদৰে আপোনালোকে চিন্তা নকৰাকৈ মনোনিৱেশ কৰিব পাৰিব। আজি অকলে কিছু সময় কটালে, অকলশৰে কিছু সময় কটালে কি কৈছে বা আধ্যাত্মিক কামত লিপ্ত হ'লে মানসিক শান্তি পাব বা আহিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা বা প্ৰতিযোগিতাৰ প্ৰতি সচেতন হ'ব। সুষম আৰু ধৈৰ্যশীল আচৰণ বজাই ৰাখক। এলাহ আৰু খঙে ইতিমধ্যে সম্পন্ন কৰা কামবোৰ নষ্ট কৰিব পাৰে। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰক। এলাহে কিন্তু ইতিমধ্যে হৈ থকা কামতো আপোনালোকক লেজি কৰি তুলিব, পিছ পেলাই দিব। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে। আৰু খঙত যিকোনো সিদ্ধান্ত নল'ব। কিছুমান মানুহে আপোনালোকক লৈ ঈৰ্ষা কৰিব, হিংসা কৰিব পাৰে, কিন্তু আপোনালোকৰ কোনো ধৰণৰ লোকচান নহ'ব। বুদ্ধিমানৰূপে টকা পইচা খৰচ কৰক। এই কথাটো কিন্তু মনত ৰাখক। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধিমানৰূপে টকা পইচা খৰচ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় ক্ৰয়ৰ পৰা, অপ্ৰয়োজনীয় বস্তু কিনাৰ পৰা আঁতৰি থকাটো উত্তম হ'ব। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে এই কথাষাৰৰ প্ৰতি আজিৰ দিনটোত গুৰুত্ব দিব, ফ'কাছ দিব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো শুভ। স্মাৰ্ট কাম কৰাত গুৰুত্ব দিয়ক। সংবাদ মাধ্যম অনলাইনৰ পৰা যিমান পাৰে সিমান তথ্য সংগ্ৰহ কৰিলে, নজনা বস্তুবোৰ বিশেষকৈ সংগ্ৰহ কৰিলে আপোনালোকৰ বৰ্তমান ব্যৱসায় বিষয় ভালদৰে বুজিব পাৰিব। বিভিন্ন কামত নিয়োজিত হৈ থকা, চাকৰিৰ লগত নিয়োজিত হৈ থকা লোকসকলে সাৱধান হ'ব লাগে। আজি আৰ্থিক বিষয়ত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে বা নথি পত্ৰ বা লেনদেন ভালদৰে পৰীক্ষা কৰি চাব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। বন্ধু বান্ধৱীক লগ পালে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বা আপোনালোকৰ লাইফটো অধিক সুখদায়ক হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা
পেটৰ কিছু সমস্যা, পেটৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ কাৰণ হ'ব দৈনন্দিন বিশেষকৈ কাম কাজৰ ভাৰসাম্যহীন, বতৰৰ লগত খাপ খোৱা খাদ্য আৰু জীৱনশৈলী নিশ্চয়কৈ সিংহ ৰাশি জাতক জাতিকাসকলে বজাই ৰাখক বুলি কৈছে, ভাল প্ৰতিফলন দেখিব বুলি কৈছে। গতিকে নিজৰ খোৱা বোৱাৰ টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। শুভ ৰং হৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে কন্যা ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। আজি আপোনালোকৰ ৰুটিনত পৰিৱৰ্তন কৰি আপোনাৰ প্ৰিয় কাম কাজত কিছু সময় উৎসৰ্গাৰ কৰিলে শান্তি আৰু সুখ আহিব বুলি কৈছে। একে সময়তে এই সময়খিনি সকলো কাম ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপুনি আগ্ৰহী হ'ব। আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা বিশেষকৈ অনুভৱ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি অলপ সাৱধানো হ'ব লাগিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত মনোবল বজাই ৰাখক, যিমান পাৰে নিজৰ ধৈৰ্য শক্তি বজাই ৰাখক। পৰিস্থিতিত নিজৰ মনৰ যি শক্তি বজাই ৰাখিব লাগিব। অচিনাকি মানুহক বেছি বিশ্বাসত নল'ব বা বিশ্বাস নকৰিব বা প্ৰভাৱিত বেছি নহ'ব বা প্ৰভাৱিত নকৰিব, কিয়নো ইয়াৰ ফলত লোকচানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। যিকোনো ক্ৰয় কৰাৰ সময়ত বা যিকোনো সামগ্ৰী বস্তু ক্ৰয় কৰাৰ সময়ত সাৱধান হওক। কোনোবাই হয়তো আপোনালোকক প্ৰতাৰণা কৰিবলৈ আপোনালোকক ঠগিবলৈ কাৰণে চেষ্টা কৰিব পাৰে। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কিছু উত্থান পতন হ'ব বুলি কৈছে। আপ এণ্ড ডাউন চলি থাকিব। গতিকে স্পষ্ট কৌশলেৰে স্পষ্ট আপোনালোকে নীতিৰে আপোনালোকে আগবাঢ়িব লাগিব। বিত্তীয় ব্যৱসায়ত ভাল লাভৰ আশা কৰা হৈছে। গতিকে সতৰ্কতা অৱলম্বন কৰি কাম কৰক। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কত তিক্ততা পৰিহাৰ কৰক। বিভিন্ন কামত নিয়োজিত হৈ থকা লোকসকলৰ বাবে ডাঙৰ প্ৰকল্প লাভ কৰিব পাৰে। নিজৰ কামত স্পষ্টতা বজাই ৰাখক, ক্লিয়াৰ কৰি ৰাখিব। যি কামেই নকৰক সেইখিনি যাতে পৰিপাটিকৈ কৰে, কোনো ধৰণৰ যাতে আপোনালোকৰ খেলি মেলি নহয়, তাৰ প্ৰতি কিন্তু বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে সাৱধান হ'ব। প্ৰেমত শুভ দেখা পোৱা গৈছে। ইজনে সিজনৰ আৱেগক বুজি পাব। আৱেগক বুজি নাপালে তৰ্ক পেচাল হ'ব পাৰে। সন্দেহ আপোনালোকে ইগ' ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব। দিনটো শেষৰ ফাললৈ কিন্তু প্ৰেমৰ সম্পৰ্কত সাৱধান হ'ব, ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত আজিৰ দিনটোত কেতিয়াবা অপ্ৰয়োজনীয় মানসিক চিন্তাই আপোনালোকৰ কৰ্মৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে ধ্যান ৰাখিব, প্ৰাণায়াম কৰক, যোগাসন কৰক। নিজৰ মনটোক কেনেকৈ ফৰকাল কৰি ৰাখিব, কেনেকৈ আপোনালোকে ফ্ৰী কৰি ৰাখিব, ফূৰ্তিত ৰাখিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় চিন্তাবোৰ কৰি থাকিলে আপুনি মানসিকভাৱে ভাঙি পৰিব পাৰে। আপোনালোকে কামখিনি ভালদৰে ডিচিপ্লিনভাৱে কৰিব নোৱাৰিব পাৰে। খেলি মেলি হ'ব, কিবা এটা কৰিব ভুল হ'ব, মিষ্টেক হ'ব। গতিকে নিজৰ মাইণ্ডটোক বিশেষকৈ আপোনালোকে ভাল কৰি ৰাখিব লাগিব। কামখিনি ডিচিপ্লিনভাৱে কৰক। নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হৈছে আপোনালোকৰ বাবে আকাশ নীলা ৰং আৰু শুভ নম্বৰ হ'ব আপোনালোকৰ বাবে আজি 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে তুলা ৰাশি। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। তুলা ৰাশি। ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আৰ্থিক কাম কাজ সুশৃংখলিত কৰাৰ বাবে আপোনালোকৰ বাবে এটা ভাল সময়, এটা অনুকূল সময়। গতিকে টকা পইচাৰ কামখিনিৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। এই সময়ত যদি আপুনি কোনো ব্যক্তিগত সিদ্ধান্ত বা নিজৰ ব্যক্তিগত পাৰ্চনেল কিছুমান সিদ্ধান্ত লোৱাৰ চিন্তা কৰিছে বা পৰিকল্পনা কৰিহে আপোনালোকে আগবাঢ়ক বুলি কৈছে, পলম নকৰিব। তেনে কৰিলে এক সুখকৰ অভিজ্ঞতা লাভ কৰিব। আজি জনা শুনা বা অভিজ্ঞ ব্যক্তিসকলৰ পৰা নজনা কামবোৰ জানিবৰ বাবে চেষ্টা কৰক। অভিজ্ঞতা সম্পন্ন মানুহৰ লগত থাকক। দুটা কথা জানিব পাৰিব, শিকিব পাৰিব বুলি কৈছে। আৰু বেয়া যিটো আপোনালোকৰ পাষ্টত হৈ গৈছে, অতীতত কিছুমান দিশ পাৰ হৈ গৈছে, বেয়া চিটুৱেশ্যন পাৰ হৈ গৈছে, সেইখিনি পাহৰি প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক। বৰ্তমান চিটুৱেশ্যনটো কেনেকৈ ভাল কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। কিছুমান ব্যক্তিয়ে যদি আপোনালোকক প্ৰতাৰণা কৰিছে, তেন্তে আপুনি নিজৰ ভৰিত কেনেকৈ থিয় দি আগবাঢ়িব আৰু সেই ধৰণৰ মানুহৰ সংগৰ পৰা কেনেকৈ আঁতৰি থাকিব তাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। নহ'লে আপোনালোকে পুনৰ সেই পথত আপোনালোকে গ'লে সমস্যাত পৰিব পাৰে। যিকোনো পাৰিবাৰিক দায়িত্ব পালনৰ ক্ষেত্ৰত আপুনি সহায়ক হ'ব। আত্মবিশ্বাস আৰু বুজাবুজিয়ে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ সদস্যৰ সন্মান কমি যাবলৈ নিদিব। ঘনিষ্ঠ সম্পৰ্কৰ অৱনতি ৰোধ কৰিবলৈ আপোচ কৰিবলগীয়া হ'লে লাজ অনুভৱ নকৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত
নিজৰ টাৰ্গেটত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপুনি যিকোনো ব্যৱসায়িক উদ্যোগ বা যিকোনো ব্যৱসায়িক উদ্যোগ বিশেষকৈ আপোনালোকে কৰাৰ আগতে লাভজনক হ'ব বুলি কৈছে। ইতিবাচক ফলাফল দিব। সম্পত্তি সম্পৰ্কীয় এটা ডাঙৰ চুক্তি সম্ভৱ হ'ব পাৰে। সচেতন হওক আৰু অসাৱধানতাৰ আৰু অত্যাধিক উদাৰতাই আজি আপোনালোকৰ ব্যৱসায়ৰ বাবে বৰ্তমান সময়ত ক্ষতিকাৰক হ'ব পাৰে। গতিকে এই দিশত তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। আজি আপোনালোকৰ লেনদেন আৰু কাগজ পত্ৰ স্পষ্টকৈ ৰাখক। বৈবাহিক সম্পৰ্ক সুষম হ'ব। বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন উত্তেজনা আৰু সুখ আপোনালোকক কঢ়িয়াই আনিব বুলি কৈছে। একে সময়তে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। বিপদজনক স্বাস্থ্যৰ ক্ষেত্ৰত বিপদজনক কাম কাজ পৰিহাৰ কৰক। আঘাত বা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত যান বাহন আপোনালোকে সাৱধানে ব্যৱহাৰ কৰক বুলি কৈছে। কষ্ট পাব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, এই সময়খিনিত আপোনালোকে কামেই হওক বা পৰিয়ালতে হওক নিজৰ প্ৰয়োজন অনুসৰি বিশেষকৈ সকলো কাম কৰিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু সময়ৰ লগত খাপ খুৱাব লাগিব বুলি কৈছে। চেষ্টা কৰাৰ পৰিৱৰ্তে কিছু ক্ষেত্ৰত কিন্তু সময়ৰ লগত এডজাষ্ট কৰি আপোনালোকে আগবাঢ়িব লাগিব। ইয়াৰ দ্বাৰা সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব আজিৰ দিনটোত। যদি আপুনি আপোনালোকৰ ঘৰখনৰ কোনো ৰক্ষণাবেক্ষণ বা ঘৰখনৰ কিছু উন্নতিৰ বাবে পৰিকল্পনা কৰিছে, তেন্তে বাস্তুৰ নিয়মখিনি নিশ্চিতভাৱে ব্যৱহাৰ কৰিব জনাশুনা এক্সপাৰ্টৰ পৰামৰ্শ লৈ। উজ্জ্বল ভৱিষ্যতৰ সপোন দেখি যুৱক যুৱতীসকলে নিজৰ বৰ্তমানৰ পৰিস্থিতি পাহৰি যোৱাটো উচিত নহয়। গতিকে পৰিস্থিতি অনুসৰি আগবাঢ়িব লাগিব আৰু কষ্ট কৰিব লাগিব। ব্যক্তিগত আৰু পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। বৰ্তমান সময়ত ধৈৰ্য আৰু শান্তৰ সিদ্ধান্ত গ্ৰহণে পৰিস্থিতি কিছু পৰিমাণে হ'লেও লাঘৱ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ হেল্থক লৈ আপোনালোকৰ চিন্তাও হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাম সময়মতে সম্পূৰ্ণ হ'ব। ৰিস্কি ভেঞ্চাৰ এৰক। এই সময়খিনিত আয়ুৰ আপোনালোকৰ বৃদ্ধি পাব। ৰিয়েল ইষ্টেট সম্পৰ্কীয় ব্যৱসায়ীসকলে লাভজনক সমস্যাৰ সন্মুখীন হ'ব। একে সময়তে কৰ্মৰ ক্ষেত্ৰত আনৰ লগত বিশেষকৈ কোনো ধৰণৰ তৰ্ক বিতৰ্ক এৰক বুলি কৈছে। তৰ্ক বিতৰ্ক কৰিব নালাগে। আজি সুষম পাৰিবাৰিক জীৱন বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টা অপৰিহাৰ্য। তুচ্ছ প্ৰেমত সময় আৰু ধন নষ্ট নকৰিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে গুৰুত্ব দিব লাগে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ পৰিৱৰ্তিত বতৰৰ বাবে স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যা স্থায়ী হৈ থাকিব পাৰে। কোনো সমস্যাক সহজভাৱে ল'ব নালাগে। গতিকে কিবা এটা সমস্যা আহিলে, কিবা এটা প্ৰব্লেম আহিলে সেইখিনি সহজভাৱে ল'ব নালাগে, অলপ চিৰিয়াছলি আপোনালোকে ল'ব লাগিব। হেল্থৰ প্ৰব্লেম হৈছে চিকিৎসকৰ পৰামৰ্শ লওক। জনাশুনা বিশেষকৈ আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। নিজৰ হেল্থৰ বাবে আপোনালোকে চেষ্টা কৰক, উপকাৰৰ বাবে চেষ্টা কৰক, ভাল হ'ব বুলি কৈছে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হৈছে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি, আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ যি নিৰ্দেশনা আৰু আশীৰ্বাদত আপুনি এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। ঘৰখনৰ জ্যেষ্ঠ লোকৰ ছাপোৰ্টত ভাল এটা কামত আপোনালোকে আগবাঢ়িব পাৰিব আৰু সেই কামখিনি আপোনালোকে কমপ্লিটো কৰিব পাৰিব। যদি আপুনি আপোনালোকৰ সময় আৰু নিজৰ যি শক্তি, কাম কৰাৰ যি ক্ষমতা, টেলেণ্টক ভালদৰে যদি পৰিচালনা কৰে বা সেইখিনি আপোনালোকে ইউজ কৰে, তেন্তে আপুনি আকাংক্ষিত সফলতাৰ নিশ্চিতভাৱে লাভ কৰিব। ভাল খবৰ লাভ কৰিলে সুখৰ পৰিৱেশ আহিব বুলি কৈছে ঘৰখনত। ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনাও কিছু লোকৰ হ'ব পাৰে আজিৰ দিনটোত। এই সময়ছোৱাত আপোনালোকৰ কৈছে যে বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব। নিজৰ যি আচৰণ, কথা কোৱা যি বাক্য বা কথন সুৰ, সকলোখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব, যাতে এনেকুৱা শব্দ নকয় কাৰোবাৰ মনত আঘাত পায়, কোনোবাই কষ্ট পায়। সেইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব। আনক কেতিয়াও কষ্ট নিদিব, আনৰ মনত আঘাত নিদিব বুলি কৈছে। গতিকে কথা কওঁতে বহুত বেছি সাৱধান হ'ব, পৰিস্থিতি সাপেক্ষে সময় চিটুৱেশ্যনত লৈ পেলাই। ওচৰ চুবুৰীয়াৰ লগত তৰ্ক বিতৰ্কৰ যিমান পাৰে এৰি দিয়ক বুলি কৈছে। আজি শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰক। কিবা এটা সমস্যা আছে, শান্তিপূৰ্ণভাৱে ডিচিপ্লিনভাৱে সেইখিনি সমাধান কৰক। অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। যিটো ভবা নাছিল তেনেকুৱা কামতো আপোনালোকৰ খৰচ এটা আহিব পাৰে, উদ্ভৱ হ'ব পাৰে, যি আপোনালোকৰ বাজেটত অলপ খেলি মেলি কৰিব পাৰে, ব্যাঘাত জন্মাব পাৰে।
এই সময়খিনিত নিজৰ খৰচ নিজে কিন্তু নিয়ন্ত্ৰণত ৰাখিলে ভাল হ'ব ধনুৰাশি জাতক জাতিকাসকলে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। কৰ্মচাৰী আৰু সহকৰ্মীসকলে উপযুক্ত অৰিহণা যোগাব, যাৰ ফলত উৎপাদন বৃদ্ধি পাব। ব্যৱসায়ী মহিলাসকলে সমন্বয়ৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে কামৰ বিশেষকৈ আপোনালোকে কৈছে যে গধুৰ বোজাৰ বাবে অতিৰিক্ত সময় দিব লাগিব। কামৰ প্ৰেছাৰ যেতিয়া আহিব অলপ টাইম দিবলগীয়া হ'ব পাৰে। বিভিন্ন কামৰ লগত জড়িত লোকসকলে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। এই সময়খিনিত কিন্তু দায়িত্বত কেতিয়াও আপোনালোকে হেৰফেৰ নকৰিব। আজি আপোনালোকৰ বৈবাহিক জীৱনত আপোনালোকৰ জীৱনসংগীৰ সহায়ত সকলো কাম সুচাৰুৰূপে আগবাঢ়িব। ঘৰুৱাৰ পৰিৱেশটো আপোনালোকৰ সুখদায়ক হ'ব, ভাল এটা পৰিৱেশ থাকিব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। ইজনে সিজনৰ অনুভৱক, আৱেগক, মনৰ ভাৱবোৰ বুজি পাব। ৰেচপেক্ট কিন্তু ৰাখিব ইজনে সিজনৰ কথাত হওক, আপোনালোকে সমাজতে হওক বা অন্যান্য ক্ষেত্ৰতে চিটুৱেশ্যনতে হওক, ইজনে সিজনক কিন্তু সন্মান দিবলৈ শিকিব, নহ'লে সেইখিনি ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে সদায় এইটো ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত কৈছে যে কোনো সমস্যাৰ সন্মুখীন হ'লে, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো প্ৰব্লেম ক্ৰিয়েট হ'লে সেইখিনি সমাধানো পাব বুলি কৈছে। অসাৱধান নহ'ব। ততাতৈয়াকৈ এজন ভাল সমস্যাৰ সন্মুখীন হ'লে বিশেষকৈ আপোনালোকে কৈছে যেন ভাল চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব, চিকিৎসা ল'ব। কাৰণ হেল্থটো ভাল হৈ থাকিলেহে আপুনি কাম কৰিব পাৰিব। স্বাস্থ্য ভাল হৈ থাকিলে মানৱ সম্পদ আপুনি হ'ব পাৰিব। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। নিজকে যদি আপুনি এজন ভাল আদৰ্শমান বা ভাল এজন ব্যক্তি হিচাপে বিশেষকৈ আপোনালোকে আগবঢ়াই নিব বিচাৰে, তেন্তে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষকৈ গুৰুত্ব দি যাব লাগিব, তেতিয়াই সফল হ'ব। শুভ ৰং হৈছে আজিৰ দিনটোত আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মকৰ ৰাশিলৈ আগবাঢ়িছোঁ আহক। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো কিদৰে পাৰ হ'ব, গ্ৰহৰ অৱস্থান কেনেকুৱা ধৰণৰ থাকিব আজিৰ দিনটোত। আজি বৃহস্পতিবাৰৰ দিনটো বিশেষকৈ আপোনালোকৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিন্তু আজি কিছুদিনৰ পৰা যিকোনো সমস্যা সমাধান যদি আপোনালোকে হোৱাৰ বাবে চেষ্টা কৰিছিল, ৰাতিপুৱা ভাগৰখিনি চেষ্টা কৰক, সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি কোৱা হৈছে বা দেখা পোৱা গৈছে যে আত্মীয় আগমনৰ যেতিয়া হ'ব, আত্মীয় বা মিতিৰ কুটুমৰ মানুহ যেতিয়া ঘৰলৈ আহিব, তেওঁলোকৰ লগত মনোৰঞ্জনত সময় কটাৰ ফলত এক সুখদায়ক সময় আপোনালোকে কটাব বুলি কৈছে। মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব আৰু মানসিকভাৱে আপোনালোকে বহুত বেছি শান্তি অনুভৱ কৰিব বুলি কৈছে। উপহাৰ আদান প্ৰদানো কিছু লোকৰ বাবে ভাল হ'ব। মৰম চেনেহ বাঢ়িব। আপোনালোকৰ সামাজিক আপোনালোকৰ বৃত্তটো বিস্তাৰিত হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ, নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সচেতন হ'ব। ব্যক্তিগত কামৰ লগতে অন্যান্য কামতো ভালদৰে মনোনিৱেশ কৰিব লাগিব। আপোনাৰ সন্তানৰ সমস্যা সমাধানত নিশ্চয়কৈ সময় কটাব, নিশ্চয়কৈ সহায় কৰক বুলি কৈছে। শান্তিপূৰ্ণ ঘৰুৱাৰ পৰিৱেশ বজাই ৰাখিবলৈ বাহিৰৰ কোনো ধৰণৰ হস্তক্ষেপ পৰিহাৰ কৰক, যদিও তেওঁলোক ঘনিষ্ঠ আত্মীয়। একে সময়তে ব্যৱসায়ত গাফিলতি বা উপযুক্ত সময়ৰ অভাৱ আৰু আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপুনি নিৰ্ভয় তেওঁলোকৰ মুখামুখি হ'ব লাগিব। চৰকাৰী চাকৰিত আপোনালোকৰ বছ বা ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব, উন্নত সম্ভৱ। গতিকে যি কামেই নকৰক কিয় ডিচিপ্লিনভাৱে সুন্দৰকৈ আনতকৈ আপোনালোকে পৃথকভাৱে আৰু কামখিনি যদি ধুনীয়াকৈ কৰি থাকে, তেন্তে আপুনি ডাঙৰ জ্যেষ্ঠ লোকৰ পৰা প্ৰশংসা পাব। কিছু ক্ষেত্ৰত কিন্তু ভাল কাম কৰিলেও প্ৰশংসাৰ যোগ্য নহ'ব পাৰে, কিন্তু নিজৰ কৰণীয় দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব। কেতিয়াও আপোনালোকে গাফিলতি নকৰিব। শক্তিশালী কৰ্মনীতি বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে আজিৰ দিনটোত। ঘৰখনত এক শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশ থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত বদনাম হ'ব পাৰে, অলপ সতৰ্কতা অৱলম্বন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত অত্যধিক ব্যস্ততাৰ ফলত ক্লান্তি আৰু দুৰ্বলতা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বাস্থ্যসন্মত আৰু সাত্বিক খাদ্য বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। শুভ ৰং হৈছে আকাশ নীলা ৰং আৰু ভাগ্যৱান সংখ্যা হ'ব আপোনালোকৰ বাবে 2। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বৃহস্পতিবাৰৰ দিনটো 20 আগষ্টৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বাকী থকা যিকোনো আৰ্থিক বিষয় সমাধান হ'ব পাৰে। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছে, তেন্তে আজিৰ দিনটো সেই বিষয় আলোচনা কৰাৰ উপযুক্ত সময় বুলি কৈছে। ঘৰত এজন আত্মীয় আগমনে এক সুখৰ পৰিৱেশৰ কিছু লোকৰ ঘৰত সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আজি পৰিয়ালৰ ভিতৰত ইতিবাচক কথা বতৰা হ'লে ভাল এটা পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব। কাম কাজখিনি আগবাঢ়িব। ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰ লৈ পেলাই আজিৰ দিনটোত। সামান্য খঙে কিন্তু চলি থকা কামবোৰ নষ্ট কৰিব পাৰে। সামান্য এটা খঙে, সামান্য এটা ইগ'ভাৱে হৈ থকা কামো নষ্ট কৰিব পাৰে বা
কৰ্মক্ষেত্ৰতো কাজিয়া লগাব পাৰে, সমস্যাত পেলাব পাৰে। আজি ধ্যান ৰাখিব, আত্মচিন্তা আৰু ধ্যান ধাৰণাৰ বাবে কিছু সময় উৎসৰ্গা কৰক। ই আপোনালোকৰ আত্মশক্তি বৃদ্ধি কৰিব। যেতিয়া অকলশৰে কিছু সময় কটাব, ভাবিব ক'ত কেনেকৈ আপোনালোকে আগবাঢ়িব, কেনেকৈ চিটুৱেশ্যনখিনি হেণ্ডেল কৰিব, সমস্যা আছে তাৰ সলিউশ্যন কেনেকৈ বিচাৰিব, উপায় বিচাৰক। সেই মনত যেতিয়া আপোনালোকে সেই ধৰণৰ ভাৱবোৰ আনিব, তেতিয়া আপোনালোকে কিছুমান প্ৰশ্ন উত্তৰ পাব, কিছুমান পথ পাব বুলি কৈছে। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব। অচিনাকি মানুহৰ বেছি ওচৰলৈ যোৱাৰ পৰা বিৰত থাকক। বেছি ওচৰলৈ যোৱা এইটোৱে কৈছে যে সকলো কথা ক'ব নালাগে, সকলো আপোনালোকে বিশেষকৈ এৰি দিব নালাগে, বেছি ক্ল'জ হ'ব নালাগে। এটা লিমিট ৰাখিব, সকলোৰে মাজত এটা লিমিট ৰাখিব। লিমিট ক্ৰছ হ'লে কিন্তু সমস্যা হ'ব পাৰে। গতিকে মনত ৰাখিব, প্ৰেমৰ ক্ষেত্ৰতো বৈবাহিক জীৱনতো কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ দিশ। গতিকে এটা লিমিটত আপোনালোকে থাকিব। এই সময়খিনিত বিশেষকৈ আপোনালোকৰ পৰিকল্পনা আৰু ব্যক্তিগত বিষয়বোৰ সীমিত বৃত্তত ৰাখক। গতিকে মনত ৰাখিব এই কথাটোৰ প্ৰতি। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কিছুমান পৰিকল্পনা কৰা হ'ব আৰু সেইবোৰ আৰম্ভণি কৰাৰ সময় অনুকূল। যদিও কিছুমান প্ৰত্যাহ্বান আহিব, অলপ সাৱধানে আপোনাক বৃহৎ লোকচানৰ পৰা ৰক্ষা কৰিব বুলি কৈছে। আজি এই দিনটোত বিশেষকৈ কৈছে যে ছফ্টৱেৰ কোম্পানীত কাম কৰাসকলে হয়তো এটা আকাংক্ষিত প্ৰজেক্ট লেণ্ড কৰিব পাৰে। নিজৰ কাম মান বজাই ৰাখক। পৰিয়ালৰ সৈতে মনোৰঞ্জন কৰি ভাল এটা আনন্দ কৰি আপোনালোকে সুখৰ সময় কটাব। আপোনালোকৰ প্ৰেমৰ জীৱনতো বিশেষকৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিয়াব লাগিব। কিছু পৰিমাণে হ'লেও ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাৰসাম্যহীন খাদ্যাভ্যাসে আপোনালোকৰ গেছৰ সমস্যা, পেটৰ লগত জড়িত সমস্যাৰ বা বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বহুত বেছি সাৱধান হ'ব। খাদ্য খোৱা বোৱাৰ ক্ষেত্ৰত বহুত সাৱধান হ'ব লাগিব বুলি কৈছে, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যোগাসন কৰক, ব্যায়াম কৰক। আপোনালোকে ৰাতিপুৱাৰ সময়খিনিত উঠি পেলাই মৰ্ণিং ৱাক কৰক, এক্সাৰচাইজ কৰক আৰু নিশ্চয়কৈ আপোনালোকে সূৰ্য দেৱতাক পানী আগবঢ়াই বিশেষকৈ দিনটো কামখিনি আৰম্ভ কৰক। স্নান কৰি পেলাই ভাল হ'ব। শুভ ৰং হৈছে ক'লা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ দিনটো শুভ হওক। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। এবাৰ হৈছে ৰাশি ফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মীন ৰাশি। মীন ৰাশি, ওম নমঃ শিৱায়। আজি আপোনালোকৰ বাবে এক সুখদায়ক শুভৰ দিন বুলি কৈছে, এটা ভাল সময় বুলি কৈছে। সময়ৰ সদব্যৱহাৰ কৰি আগবাঢ়িব লাগিব। নিজৰ প্ৰতিভাৰ জৰিয়তে নিজকে পৃথক কৰি তোলাত সফল হ'ব। কিছুমান খৰচ আৰু প্ৰত্যাহ্বানৰ আজিৰ দিনটোত সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি সেইবোৰ অতিক্ৰম কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৃতিত্বৰ প্ৰতি আত্মবিশ্বাসী অনুভৱ কৰিব। আপোনাৰ পৰিয়ালৰ প্ৰতি থকা আস্থাই আনকো অনুপ্ৰাণিত কৰিব। ধ্যান ৰাখক অলপ কিছু ক্ষেত্ৰত। নিজৰ ইচ্ছা পূৰণৰ বাবে কোনো ধৰণৰ ৰিস্ক লোৱাৰ বা খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিকূল পৰিস্থিতিত কোনো ধৰণৰ আৱেগিক বিস্ফোৰণৰ আগত হাৰ নেমানিব। ইয়াৰ ফলত পৰিস্থিতি টেঙা, সম্পৰ্ক বেয়া হ'ব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত এই সময়ত কৰ্মৰ ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজন আছে। বাহিৰৰ লোকৰ হস্তক্ষেপে কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। সকলো সিদ্ধান্ত নিজে লওক, সিদ্ধান্তবোৰ নিজে লওক বুলি কৈছে। আনক বিশেষকৈ সময় নিদিব, নিজক সময় দিয়ক। সময়মতে আপোনালোকৰ চৰকাৰী লক্ষ্য সম্পূৰ্ণ কৰিলে সকাহ হ'ব। চৰকাৰী যিখিনি কাম আছে সময়মতে টাইম টেবুল থাকোঁতে সময়মতে আপোনালোকৰ সমস্যাখিনি সমাধান কৰক। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে অনুশাসন বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব। বিবাহৰ বাহিৰৰ প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ সুখ আপোনালোকে হেৰুৱাব পাৰে। গতিকে সাৱধান হ'ব। কিছু ক্ষেত্ৰত মুখ ঠেকেচা খাব পাৰে, সতৰ্কতা অৱলম্বন কৰিব লাগিব। প্ৰেমত আপোনালোকে অলপ সাৱধান হওক। এলাৰ্জি, স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জিৰ দৰে সমস্যা থাকিব পাৰে। বদ হজম আৰু গেছৰ বিশেষকৈ পৰা হাত সাৰিবলৈ, গেছ এচিডিটি সমস্যাৰ পৰা হাত সাৰিবলৈ খাদ্যাভ্যাস উন্নত কৰিব লাগিব। ভাল খাদ্য খাব লাগিব, সহজে হজম হোৱা খাদ্য খাব লাগিব। গুৰুত্ব দিব। ভাগ্য ৰং হৈছে আজি পাতল হালধীয়া ৰং আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ বাবে 9। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো ভালদৰে পাৰ হওক। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ।